সাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰা স্থায়ী কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাই আৰু এটা নতুন ৰূপ পাব। মই আগতে উল্লেখ কৰিছোঁ যে 5,55,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি ইয়াৰ আগতেও আমি কিমান ঘৰ দিছোঁ 3 লাখ ঘৰ আমি শংকৰদেৱ কলাক্ষেত্ৰত দিছিলোঁ। অৰ্থাৎ 2 বছৰৰ ভিতৰত 9 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিব পাৰিছিলোঁ। আৰু তেনে সোণালী ক্ষণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এই 5,55,000 হিতাধিকাৰীয়ে ঘৰ পাব, ই আমাৰ বাবে এটা গৌৰৱৰ কথা। আপোনালোকে জানি ভাল পাব যে এই 5,55,000 হিতাধিকাৰী তেওঁলোকে এটা নতুন ঘৰ পাব, এটা আনন্দৰ দিন। অসম চৰকাৰে এটা মিঠাই টোপোলাও বনাইছে। সিদিনাখনে আমি তেওঁলোকক ঘৰে ঘৰে এই মিঠাই টোপোলাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ সকলোকে ঘৰে ঘৰে আমি বিতৰণ কৰিম আৰু সকলোৱে মিঠাইৰ আনন্দ আৰু নতুন ঘৰৰ আনন্দ দুইটাই একেলগে উপভোগ কৰিব পাৰিব।